হয় হয় শ্ৰী মই নাৰায়ণ ফুকন মেৰাপানীৰ পৰা কৈছোঁ। মানৱ জাতি আৰু মানৱৰ মানৱিক আচৰণৰ বিষয়ে দুআষাৰ কম। মই যিমান জানো মানৱ জাতি হ'ল মানৱৰ লগত জড়িত সময় ভাল পোৱা, কাম, অহিংসা, ৰূপ, আচৰণ, কৰ্মৰ মূল আহৰণটো হ'ল ধৰ্ম। গতিকে মানুহে যদি এইবিলাক কৰ্ম বিপৰীত কোণত নিয়ে তাৰ ফল সদায় বিপৰীত পোৱা যায়। মই এটা কথা কওঁ, বিপৰীত কৰ্ম কি? মানুহে মানুহক বিনা কাৰণত অমানৱিক যিবিলাক কথা মানৱ জাতিৰ লগত আঘাত দিয়ে, দুৰ্ঘটনাগ্ৰস্ত কৰে, সেইবিলাক কথা হ'ল মানুহক অকাৰণে গালি দিয়া, মানুহৰ ওচৰত আঁতৰৰ পৰা মানুহ মতা, আৰু মানুহৰ কিবা এটা কৰ্মত জানি শুনি গৰু ছাগলী আদি মানে প্ৰথম মানুহজনৰ পৰাই দি মানুহজনক আঘাত দিয়াক এইটো অমানৱিক বুলি কয়। যিবিলাক মানৱ জাতিৰ লগত জড়িত কাম নহয় সিহঁতক অমানৱিক বুলি কয়। অমানৱিক আচৰণ এনেকৈ ধৰণে হয়, ধৰি লওক মই এডোখৰ খেতি কৰিছোঁ বা মই কিবা এটা কাম কৰিছোঁ, এই কামটাত যদি মানুহ এজনে আপোনাৰ গৰু মেলি দিয়ে, এতিয়া মই গৰুজনী খেদি আছোঁ, এতিয়া মই কি কৰিম? গৰুজনীয়ে মোক মানে অশ্লীলতা প্ৰকাশ কৰিছে, অমানৱিক কৰিছে, তেতিয়া মানে আকৌ দুবাৰ তিনিবাৰ আহিছে মই দুচাত এচাত দিব লাগিব। কেনেকৈ দিব লাগিব এইটো মই আপোনাক দেখুৱাই দিম। কালি মই এজনী মাৰিছোঁ, আপোনাৰ লাখুটি এডাল আছে এইডাল কওক। আপোনালোকে জানিব মানৱিক আৰু অমানৱিক। মানৱিক মানুহক অথচ মানৱে জানে 1947 চনৰ 15 আগষ্টৰ আমাৰ দেশ স্বাধীন হয়। সেই স্বাধীন হোৱাৰ দিনৰ পৰা কিছুমান প্ৰস্তাৱনা আছে। সেই প্ৰস্তাৱনা প্ৰত্যেকজন মানুহ আপোনাৰ বা আপুনি মানৱৰ লগত কোনো তৰ্ক বিতৰ্ক জবস্তি মানে কৰ্মখিনি আপোনাক ব্যৱহাৰ নকৰে। যিখিনি ব্যৱহাৰ কৰে তেওঁ নিজে বুজি নাপায়, মাৰিম ক'ব, পিটিম ক'ব। তেওঁলোকক কি কৰিব লাগিব? ন্যায় আমাৰ যদি টকা পইচা নাথাকে আমি নিজে আচৰণ কৰিব লাগিব। গৰু হ'লে মানে বেতডাল এনেকৈ ধৰিব, প্ৰথমে লুকুৱাই নিব লাগিব ছাইডত, কাৰণ দেখি গ'লে মানে তেওঁ পলাব পাৰে ন। গৰুজনে গম নাপায় যে মই গৈ আছোঁ বুলি। গৰুৱে ভাবিব এজন পৃথিৱীত উপজা মনুষ্য জীৱ গৈ আছে, এনেকৈ যাব লাগিব। গৰুজনী আগত গৈ আছে, এনেকৈ যাব লাগিব। তাৰপিছত যেতিয়া পাব সময়ত আপুনি চাব পাৰে এচাৰিডাল ল'ব সময়ত যাতে বেলেগ মানে বিপক্ষ মানুহে আপোনাৰ এচাৰিডাল টানি পিনি আপোনাকো পিটিব পাৰে ন। এচাৰিডাল ধৰি ল'ব, নিজৰ হাতৰ মুঠিৰ পৰা প্ৰায় 8 ইঞ্চি বা 12 ইঞ্চি ব্যৱধানত, মানে আগৰ পিছৰ পৰা আগত ধৰি ল'ব, এনেকৈ ধৰি ল'ব। আপোনাৰ বাওঁ হাতখনে নিজৰ গা ফালে টানিব আৰু সোঁ হাতখনে মানে যিজনী বেয়া ব্যৱহাৰ কৰিছে, আপোনাক অশ্লীল ব্যৱহাৰ কৰিছে, হিংসা কৰিছে, যিকোনো ক্ষেত্ৰত আপুনি যাতে এইটো চাব যে দুষ্কৃতিকাৰী চাৰিওফালে চাই ল'ব, এনেকৈ দিব আৰু এনেকৈ দিব। আৰু কোনোবাই যদি কিবা কয় আপুনি হাঁহি নিদিব। আপুনি এইটোৱে কৰিব, আপুনি কি জানিব বিচাৰিছে আপুনি শান্ত থাকক। মানৱ জাতিৰ বা জীৱ জন্তুৰ হৈ প্ৰত্যেকেই ভুল থাকে। বুজাবুজি হ'লে আমি ইয়াতে বুজাবুজি হওঁ। গতিকে মই ভাবোঁ প্ৰত্যেকজন মানুহে পৃথিৱীত উপজিলে বা গৰু ছাগলী হওক যি নহওক, প্ৰাণী জগত বা জীৱ জগতে আপোনালোকে নিজৰ নিজৰ কাম কৰিব লাগে। লোকৰ কামত মানে বাধা দিবগৈ নালাগে। এতিয়া মই কওঁ যিকোনো এজন মানে শিক্ষকেই হওক বা যিকোনো এজন মানুহে পৃথিৱী উপজা ঈশ্বৰে তেওঁক এটা ৰূপ দি পঠিয়ায়, তেওঁ কৰ্মৰ ফলেদি ৰূপ দিয়ে। তেওঁ নিজে অট্টালিকা সাজি বা নিজৰ ৰূপ চুলি কাটি ব্যৱহাৰ কৰিব নালাগে। যি কৰিব তাৰমানে নিজে মানে ধৰি লওক নিজকে ডাঙৰ বুলি ভাবে, সেইজন মানুহ ফচি যায়। আপুনি চাব পাৰে প্ৰত্যেকজন মানুহে পৃথিৱীত উপজিলে অকল এটা কামকে জড়িত নহয়, তেওঁ নিজে যিকোনো এটা বাছি ল'ব লাগে। নিতু ধৰি লওক খাবলৈ থাকিলেও নাথাকিলেও আপুনি বেপাকে কৰিলে বা চাকৰিয়ে কৰিলে বা ৰাইজৰ কাৰণে চাব লাগে। কেতিয়াও আৰ্থিকভাৱে উপাৰ্জন আৰ্থিকটো ওলাই থকা কাকো জুবস্তি বা টকা পইচাৰ ক'ব নালাগে, কাকো ডাঙৰ কথা ক'ব নালাগে। পঢ়া অৱস্থাত নিজে এজন সুস্বাস্থ্য মানৱিক আচৰণৰ মানৱ জীৱনক এজনক বচালে এজনে 10জনক বচাব, সন্মান বঢ়াব লাগে। মানুহ বহুত প্ৰকাৰ থাকে। প্ৰথমে কথাষাৰ আমি বেয়া মানুহজনকো বুজিবলৈ দিগদাৰ। বেয়া হ'লে
তেওঁ মুঠতে 1 ঘণ্টা টেষ্ট কৰি চাব লাগে যদি তেওঁ ভাল হয় ছাপোৰ্ট কৰিব লাগে নহ'বা ফেন কভাৰ তেওঁ আঁতৰাই দিব লাগে গতিকে মই সামৰিছোঁ ঠিক আছে ধন্যবাদ আপোনালৈ পিছত ধন্যবাদ চাব থাকিল পাৰিব। ঠিক আছে হয়